হয়, পঞ্চায়ত নিৰ্বাচন উপলক্ষে জনমত ল'বলৈ মই বৰ্তমান উপস্থিত আছোঁ কৰৈগুৰি গাঁও পঞ্চায়তত। ইয়াত এজন দেখা গৈছে বয়োজ্যেষ্ঠ লোক আছে, তেখেতৰ পৰা মই পোনে পোনে জানিব চেষ্টা কৰিম যে তেখেতে কি কয়। হয় খুৰা, আপোনাৰ নামটো? মোহাম্মদ শফিরুদ্দিন। শফিৰউদ্দিন। এইটো কোনটো পঞ্চায়ত? এইটো কৰিগুৰি পঞ্চায়ত। কৰৈগুৰি পঞ্চায়ত। হয়, দেখা গৈছে যে জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে এইবাৰ শিঙিমাৰীৰ পৰা তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছ, বিজেপি আৰু এজনী নিৰ্দলীয় প্ৰাৰ্থী। আপুনি কাক এইবাৰ সমৰ্থন কৰিব বুলি ভাবিছে? আমিতো বিজেপিতে দিব লাগিব, বিজেপিৰ মানুহ। পূৰ্বতে কোনটো দলত আছিলে? আগতে কংগ্ৰেছতে আছে। এইবাৰ আপুনি কিয় এইটো সিদ্ধান্ত লৈছে? চৰকাৰ নাই, ৰাইজৰ কোনো কাম কৰিব নোৱাৰে। কংগ্ৰেছে। অঁ, সেইকাৰণে আপুনি এইবাৰ বিজেপিক সমৰ্থন বিজেপিক কৰিব। সমৰ্থন কৰি আছে। আপুনি কিমান আশাবাদী যে এইবাৰ বিজেপি জিকিব বুলি? জিকিব, আশাবাদী। আপোনাৰ নামটো? আকবৰ আলী। আকবৰ আলী। আকবৰ আলী। আপুনি কোনটো পঞ্চায়তৰ মানুহ? কৰিগুৰি পঞ্চায়তৰ মানুহ। হয়, সমাগত পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচনত দেখা গৈছে জিলা পৰিষদৰ তিনিগৰাকীকৈ প্ৰাৰ্থী। আপুনি কোনটো দলক সমৰ্থন কৰে? আপোনাৰ বহুমূলীয়া ভোটটো কাক দিব বিচাৰে? আমিতো মনৰ তাক কৈছোঁ যে বিজেপিত ভোট দিম বুলি। আমাৰ পঞ্চায়তটো যিটো জিকাব লাগিব, জিলা পৰিষদে জিকাব লাগিব। বিজেপিক কিয় সমৰ্থন কৰিছে বুলি ভাবে? কামটো ভাল কৰিব বুলি কৈছে আৰু কৰিম বুলি কৈছে, আৰু হ'ব তেতিয়াহে দিম। আব্দুল ৰহিম। আব্দুল ৰহিম। কোনটো পঞ্চায়ত? কৰিগুৰি পঞ্চায়ত। কৰৈগুৰি পঞ্চায়ত। যিহেতু নতুনকৈ অন্তৰ্ভুক্ত হৈছে কৰৈগুৰি পঞ্চায়ত এইবাৰ, হয়নে? হয়। যিহেতু দেখা গৈছে যে এইবাৰ শিঙিমাৰী জিলা পৰিষদৰ পৰা তিনিগৰাকীকৈ প্ৰাৰ্থী দিছে, কংগ্ৰেছ, বিজেপি, নিৰ্দলীয়। আপুনি এজন নতুন ভোটাৰ হিচাপে যিহেতু এবাৰ ভোট দিছে, নৱপ্ৰজন্ম, কি ক'ব? মানে কোনটো দলে এইবাৰ পঞ্চায়ত দখল কৰিব বুলি ভাবে আপুনি? মই ভাবিছোঁ বিজেপি দখল কৰিব এইটো। আৰু আপুনি আপোনাৰ বহুমূলীয়া ভোটটো কাক দিব বিচাৰে? মই বিচাৰিছোঁ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইটো মই পঞ্চায়তৰ বিজেপিক দিব। বিজেপিক দিম। জিলা পৰিষদৰ প্ৰাৰ্থীক জিকাব। জিকাব। আৰু আপুনি কি ভাবে? 100% জিকিব? 100% জিকিব। মই এই মুহূৰ্তত উপস্থিত হৈছোঁ কাৱৈমাৰী পঞ্চায়তত। এই কাৱৈমাৰী পঞ্চায়তত দেখা গৈছে এজন ব্যক্তি আছে, তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। জনাব, যিহেতু এইবাৰ তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে শিঙিমাৰী জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে, আপুনি কাক সমৰ্থন কৰিব? কাক ভোট দিব? মই মানে বিজেপিত সমৰ্থন কৰিছোঁ। বিজেপিক দিম মই। আপোনাৰ নামটো? মোহাম্মদ খলিলুৰ ৰহমান। বিজেপিক কিয় সমৰ্থন কৰিছে? মানে মই 15 বছৰ খেলিছোঁ কংগ্ৰেছ, একো পোৱা নাই। এতিয়া মানে মই বিজেপিত দিম মানে ভাবিছোঁ। আপুনি কিমান আশাবাদী যে এইবাৰ বিজেপি জিকিব? মই 100% গ্যাৰাণ্টি দিওঁ বিজেপি জিকিব। নাম নজরুল ইসলাম। গাঁও কদমগুড়ি, পঞ্চায়েত কাৱৈমাৰী, থানা রূপইয়া। এবাৰ আপুনি জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে কাক আমি বিজেপির পার্টিকে সমর্থন করি। কিয় সমৰ্থন কৰিছে? কি ভাবে? বিজেপির চলাফেরা ভালোই দেখাইছে, এইটো কাৰণে তাকে সমৰ্থন কৰিম আৰু সিও পাছ কৰিব। বিজেপি পাছ কৰিব? বিজেপি পাছ কৰিব, এইটো মই 100% গ্যাৰাণ্টি দিছোঁ। বিজেপি পাছ কৰিব, কাৰণ আমাৰ এইটো যোৱা ইলেকশ্যনত ৰকিবুলক হাৰাইছোঁ কিমান ভোটত, এইটো গ্যাৰাণ্টি আছে একদম 100-100। চামগুৰিত কেতিয়াও কংগ্ৰেছ পটকে নাহে, আমালোকে দিলে পাছ কৰিব, নহ'লে এনেকাই থাকিব। সমাগত পঞ্চায়ত নিৰ্বাচন আৰু শিঙিমাৰী জিলা পৰিষদৰ পৰা তিনিগৰাকীকৈ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আপুনি এইবাৰ কাক ভোট দি জয়যুক্ত কৰিব বুলি ভাবিছে? বিজেপিক দিম বুলি ভাবি আছো। বিজেপিক দিম। বিজেপিক দিব। বিজেপিক কিয় ইমান ভাল পায়? বিজেপি মানে যোনটো কাম কৰি আছে ভালেই কৰি আছে। এনে আইনাগলতৰ যোনটো কাম কৰি আছে ভালেই কৰি আছে, বেয়া কৰা নাই। চৰকাৰী আঁচনিও পাইছে? চৰকাৰী আঁচনি পাইছোঁ আমি। সেইকাৰণে বিজেপি। পঞ্চায়ত কোনটো আপোনাৰ? কাৱৈমাৰী পঞ্চায়ত। হয়, এই মুহূৰ্তত মই কনুৱামাৰী গাঁও পঞ্চায়তত আহি উপস্থিত হৈছোঁ জনমত ল'বলৈ। ইয়াত এগৰাকী বয়োজ্যেষ্ঠ লোক আছে, তেখেতৰ পৰা পোনে পোনে আমি কিছু কথা জানিম। খুৰা জনাব, এইবাৰ যিহেতু শিঙিমাৰী জিলা পৰিষদৰ পৰা তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, আপুনি কোনটো দলক সমৰ্থন কৰে? কোনটো দলক ভোট দিব? আমি কংগ্ৰেছতে দিম ভোটটো।
কংগ্ৰেছ দলক। কংগ্ৰেছ দলত আগতো এটাই খেলি আছো, এতিয়া মই এটাই খেলি। এইটো কোনটো পঞ্চায়ত? এইটো কনমাৰি পঞ্চায়ত। আপোনাৰ নামটো? আব্দুল হাছিম। এইবাৰ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ নাম কি? ৰকিবুল হুছেইন। ৰকিবুল হুছেইন। কোনটো পঞ্চায়তৰ বনাব? কনুৱাবাৰী। যিহেতু দেখা গৈছে এবাৰ শিঙিমাৰী জিলা পৰিষদৰ পৰা 3গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। আপুনি কাক এবাৰ ভোট দিব, আপোনাৰ বহুমূলীয়া ভোটটো? আমিতো বিজেপি দি দিম মানে ক'ব নাই। বিজেপিত দিব। কিয় দিব বিজেপি? এইটো দুৰ্নীতিৰ কাৰণে মানে আমি দিম আৰু কি। দুৰ্নীতি কোনে কৰিছে? এই যে হয়, মই বৰ্তমান উপস্থিত আছোঁ মাগুৰমাৰী গাঁও পঞ্চায়তত, আৰু ইয়াত দেখা গৈছে এগৰাকী কৃষক আছে, সাধাৰণ জনতা, আৰু তেখেতৰ পৰা মই জানিম যে এইবাৰ পঞ্চায়তত জিলা পৰিষদৰ যিহেতু 3গৰাকী প্ৰাৰ্থী দিছে, আপুনি আপোনাৰ বহুমূলীয়া ভোটখন কাক দিব? কংগ্ৰেছ দিম। কংগ্ৰেছত দিব। কিয় দিব কংগ্ৰেছত? কংগ্ৰেছ ভাল পায়। ভাল পায়। কংগ্ৰেছ ভাল পায়। পূৰ্ব থেকে দিয়ে আছো কংগ্ৰেছৰ। বাপ দাদা সব কংগ্ৰেছ দিয়ে আছে। আপুনি কিমান আশাবাদী যে কংগ্ৰেছ জিকিব? কংগ্ৰেছ জিতিব এটা মোৰ আশা আছে। চৰকাৰী আঁচনি পাইছে? পাইছো। সমাগত পঞ্চায়ত নিৰ্বাচন, আৰু বিশেষকৈ চামগুৰি সমষ্টিত দেখা গৈছে যে নিৰ্বাচনী যি প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। যিহেতু ইয়াত চামগুৰি সমষ্টিৰ অন্তৰ্গত যি শিঙিমাৰী যি জিলা পৰিষদ আছে, এই জিলা পৰিষদৰ পৰা এইবাৰ 3গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ভাৰতীয় জাতীয় কংগ্ৰেছ যি দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে ইব্ৰাহিম আলী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, আৰু অগপ আৰু বিজেপি মিত্ৰজোঁটৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে কবিৰ হুছেইন চৰকাৰে, আৰু নিৰ্দলীয় হিচাপে এসময়ৰ অগপ নেত্ৰী, বলিষ্ঠ নেত্ৰী আছিল আঞ্জুমা বেগম। এই আঞ্জুমা বেগমেও প্ৰাৰ্থিত্ব আগবঢ়াইছে। আৰু এইবাৰ আমি সেইকাৰণে এনিভাৰত 24 চামগুৰি সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী জিলা পৰিষদৰ যিবিলাক পঞ্চায়ত আছে, সেই পঞ্চায়তে যাবলৈ আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ। যিহেতু ৰাইজৰ মতামত আমি ল'ম, আচলতে ৰাইজে কাক বিচাৰে, এবাৰ কোনে মাৰিব জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে শেষ সেই বিষয়ে আমি ৰাইজৰ পৰা কিছু মতামত ল'বলৈ সম্পূৰ্ণৰূপে সাজু। বৰ্তমান মই উপস্থিত আছোঁ চামগুৰি সমষ্টিৰ অন্তৰ্গত ভাটিয়াখালী পঞ্চায়তত। ইয়াত স্থানীয় ৰাইজ আছে, ৰাইজৰ পৰা কিছু কথা জানিম। হয়, কি ক'ব? যিহেতু শিঙিমাৰী জিলা পৰিষদৰ অন্তৰ্গত এবাৰ 3গৰাকীকৈ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, আপুনি কাক ভোট দিব? আমি কংগ্ৰেছত ভোট দিম। ভাটিয়াখালী পঞ্চায়তৰ যিটো জিলা পৰিষদ দ্বাৰা এইটো আমি ভোট দিম, কংগ্ৰেছৰ হাতত ভোট দিম। আমি আকৌ বিজেপি আমি এইটো নিদিওঁ। দেখা গৈছে যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও নহয়, নিৰ্দলীয় কিয় দিম, দলীয় দিব লাগিব। মানে আপুনি কংগ্ৰেছ দলৰ এজন সমৰ্থক, আৰু সেইকাৰণে হয় কংগ্ৰেছ দলক ভোট দিব। হয়, আমি কংগ্ৰেছ দলত ভোট দিম। আপুনি নামটো জানেনে জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ? নাজানো কি নামটো, তথাপিও ভোট দিব। এগৰাকী লোক আছে, তেখেতৰ পৰাও জানিম। হয়, আপুনি দাদা, এইবাৰ যিহেতু দেখা গৈছে যে শিঙিমাৰী জিলা পৰিষদৰ অন্তৰ্গত 3গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, গতিকে আপুনি কাক সমৰ্থন কৰে, কাক ভোট দিব? কংগ্ৰেছক সমৰ্থন কৰোঁ। আপুনি কিমান আশাবাদী যে কংগ্ৰেছ এইবাৰ জিকিব? জিকিব 100। আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপেও দেখা গৈছে যে আঞ্জুমা বেগমে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, কি ক'ব? ৰাইজৰ মতামত কি ক'ম, ৰাইজে নিৰ্দলীয় ভাল পালে নিৰ্দলীয়ত দিব, দলীয় ভাল পালে দলীয়ত দিব, সেইটোই। হয়, আৰু এজন লোক আছে ইয়াত। হয়, আপোনাৰ কোনটো পঞ্চায়ত? ভাটিয়াখালী পঞ্চায়ত। হয়, এইবাৰ যিহেতু দেখা গৈছে শিঙিমাৰী জিলা পৰিষদৰ অন্তৰ্গত 3গৰাকীকৈ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, আপুনি কাক ভোট দিব? আমি কংগ্ৰেছ দলত ভোট দিম। আপুনি কিমান আশাবাদী যে কংগ্ৰেছ এইবাৰ জিকিব বুলি? আমাৰ আশাবাদী আছে, ভাটিয়াখালী যে কংগ্ৰেছ জিকিব পঞ্চায়তত, আমি জানো। জিলা পৰিষদৰ যি প্ৰাৰ্থী আছে, যিগৰাকী প্ৰাৰ্থী আছে কংগ্ৰেছ দলৰ, তেখেতৰ নাম জানে আপুনি? নাম নাজানো, এতিয়া কোনটো পাৰ্টি আহে, আহিলেহে ক'ব পাৰিম আমি। হয় দাদা, এইবাৰ শিঙিমাৰী জিলা পৰিষদৰ পৰা যিহেতু দেখা গৈছে যে 3গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, আপুনি কাক সমৰ্থন কৰে এইবাৰ?
কবির হোসেন সরকার নাকি কবিৰ হুছেইন চৰকাৰ উম। মানে অগপ বিজেপি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী জি। তেখেতক ভোট দিব হয়। তেখেতক ভোটটো আপুনি কিয় দিব এই গাঁৱৰ উন্নত কৰি আছে আৰু মানে ৰাস্তা বিশেষকৈ ঘাট বিজেপিৰ আপুনি সমৰ্থন কিয় কৰিছে কৰাৰ বিজেপিৰ কাৰণ কি? সমৰ্থন এইটোৱে কাৰণে কৰিছোঁ মই দুখীয়া মানুহলোকৰ যিবিলাক ঘৰ আছে ঘৰ দি আছে আৰু অৰুণোদয় আঁচনি দি আছে বিধু পেঞ্চন দি আছে আৰু চৰকাৰী যিটো চাউল আছে সেইটোও দি আছে ৰাস্তা ঘাট উন্নত হৈ আছে সেইটো কাৰণে মই বিজেপিক ছাপোৰ্ট কৰোঁ আপুনি কিমান আশাবাদী বিজেপি এইবাৰ জিকিব বুলি মই 90%। 90% আশাবাদী অ'। আপোনাৰ নামটো মোৰ নাম এমৰাদুল ইছলাম এইটো কোনটো পঞ্চায়ত এইটো বাইতাকালি গাঁও পঞ্চায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপুনি কাক সমৰ্থন কৰে কাক ভোট দিব এইবাৰ এইবাৰতো ভাবি আছো যে বিজেপিতেই দিম আৰু বিজেপিৰ পৰা কোন প্ৰাৰ্থী নাম জানে প্ৰাৰ্থী মানে এটা নাম মানে গম পাইছো যে আমাৰ ৱাৰ্ডৰ মেম্বাৰৰ নামটো আমি গম পাইছো কিন্তু বাকীখিনি গম পোৱা নাই জিলা এতিয়া। পৰিষদৰ নামটো আপুনি নাই গম পোৱা নাই আমি কিন্তু আপুনি বিজেপি সমৰ্থক অঁ কোনটো পঞ্চায়ত এইটো ভাটিয়াকালি পঞ্চায়ত ভাটিয়াখালী পঞ্চায়ত ভাটিয়াকালি পঞ্চায়ত কিমান আশাবাদী যে বিজেপিৰ এই প্ৰাৰ্থীসকল জিকিব অঁ জিকিব লাগে জিকিব লাগে উম। হয় দাদা যিহেতু দেখা গৈছে যে এইবাৰ শিঙিমাৰী জিলা পৰিষদৰ পৰা তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আপুনি কাক সমৰ্থন কৰিব কংগ্ৰেছ বিজেপি নিৰ্দলীয় কাক সমৰ্থন কৰিব চাওঁ ভোট কাক দিব? সমৰ্থন কৰোঁ মানে আপুনি ক'ব বিচৰা নাই মই চাম এতিয়াই আৰু ক'ব বিচৰা নাই তাৰমানে মই কংগ্ৰেছতো কৰিব পাৰোঁ বিজেপিতো কৰিব পাৰোঁ এটা আমাৰ কথাহে মই এইটো নিজৰ বিচাৰ মতনে মই কৰি দিম আকৌ অঁ মানে আপুনি এনে ভাবে কি মানে এই কাক দিয়াটো উচিত মানে যি আমাক সমৰ্থন কৰিব মই তাক সমৰ্থন কৰিম সেইটো ক'বলগীয়া একো নাই ৰাইজৰ যে অঁ যি উন্নতি ৰাইজৰ মানে উন্নয়ন কৰিব। আমাৰ ঘৰৰ ফালে গাঁওখনত যি উন্নতি কৰে তাক মই সমৰ্থন কৰি দিম আকৌ এনেকুৱাইতো হয় এইটো মইতো একতৰফা যাব নোৱাৰো মই এতিয়া যদি কওঁ বিজেপিত দিওঁ বা কংগ্ৰেছত দিওঁ সেইটো আমাৰ কথা আপুনি কোনটো পঞ্চায়তৰ বাৰু মইতো ভাটিয়াকালি 2 নং ভাটিয়াকালি পঞ্চায়তৰ মানুহ বৰ্তমান মই উপস্থিত আছোঁ কাঠপাৰা গাঁও পঞ্চায়তত শিঙিমাৰী জিলা পৰিষদত যিহেতু তিনিগৰাকীকৈ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু সেই জনমত ল'বলৈ বৰ্তমান মই এগৰাকী যুৱক আছে নৱপ্ৰজন্ম তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম হয় দাদা জনাব যিহেতু তিনিগৰাকী প্ৰাৰ্থী দিছে কংগ্ৰেছৰ পৰা দিছে ইব্ৰাহিম আলী বিজেপি আৰু এজিপি মিত্ৰজোঁটত দিছে আপোনাৰ কবিৰ হুছেইন চৰকাৰ আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আঞ্জুমা বেগম আপুনি কাক আপোনাৰ বহুমূলীয়া ভোটটো দিম বুলি ভাবিছে ইব্ৰাহিম আলীক দিম ইব্ৰাহিম আলী জি তেখেত কংগ্ৰেছৰ পৰা কংগ্ৰেছক দিম আপোনাৰ পঞ্চায়তটো কাঠপাৰা আপুনি কিয় দিম বুলি ভাবিছে কংগ্ৰেছক এনেই দিম আমাৰ ভাল লাগে কংগ্ৰেছ দলটোৱে ভাল লাগে। কংগ্ৰেছ দলটোৱে ভাল লাগে আমাৰ আগৰ পৰা দি আহি আছোঁ যেতিয়ালৈকে আমাৰ ভোট হৈছে তেতিয়ালৈকে কংগ্ৰেছত দি আছোঁ এতিয়া আমি কংগ্ৰেছতে দিম মানে প্ৰাৰ্থী যোনেই নহওক যোনেই নহওক কংগ্ৰেছত দিম যোনেই হওক পাৰ্টি যিয়ে হওক না কিন্তু কংগ্ৰেছতেই দিব কংগ্ৰেছতে দিম